Hi everyone, এইটো মই চিন্ময় আৰু কাৰেণ্টলি মই মোৰ হোম টাউন ধেমাজিত আছোঁ। 4th চেমৰ এক্সাম খতম হোৱাৰ কাৰণে মই গুৱাহাটীৰ পৰা এতিয়া ঘৰত আহিলোঁ। আৰু ঘৰত আহিলে এটা ডিছএডভান্টেজ হয় যে নিজৰ কমফৰ্ট জ'নত গুচি যোৱা হয়, যোনটো মই জানো যে মোৰ কাৰণে ভাল নহয়। বাট 1 মাহৰ কাৰণে বন্ধ পাইছোঁ যেতিয়া মাৰ হাতৰ খানা আৰু ঘৰত অলপ নিজকে টাইম দিওঁ ভাবিলোঁ। চ' আজি আছিলে মোৰ লেগ ডে আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণে মন গ'ল, কাৰণ ভাল লাগে যেতিয়া বহুত মানুহৰ পৰা ছাপোৰ্ট পাওঁ, বহুতে মোক ভাল ভাল টেক্সট দিয়ে, ভাল ভাল কমেণ্ট দিয়ে। চ' এতিয়া টাইম হৈছে 3:24 আৰু এঘণ্টাৰ পিছত মোৰ জিম যাব হ'ব আৰু আজি আছে মোৰ লেগছ। এটা আহিলে এতিয়া আৰু এটা উঠাবৰ কাৰণে গৈ আছোঁ মই। আহি পালে 3টা, এতিয়া ৰেডি আমি কি মাৰিব গৈ আছোঁ এতিয়া আমি। আজি লেগটো মাৰিব লাগিব, ৱাৰ্ম আপটো ভালকৈ কৰি লওঁ। আজি স্মিথ মেচিনত স্কোৱাট মাৰিম, সেইকাৰণে অলপ ৱাৰ্ম আপ কৰি ল'লোঁ লেগ এক্সটেনশ্যন দি। দেন 60 kg দি স্কোৱাটৰ ৱাৰ্ম আপ ছেট এটা মাৰিলোঁ আৰু তাৰপিছত 100 kg দি 10টা ৰেপছ মাৰিলোঁ। মোৰ ভাগৰ ৱৰ্কআউট প্ৰিন্সিপালত বেছি ষ্ট্ৰেংথ বিল্ড কৰাত ফ'কাছ নাথাকে, কাৰণ মই যিমান পাৰি সিমান মাছল পুট অন কৰিব ট্ৰাই কৰোঁ আৰু মাছল হাইপাৰট্ৰফিত ফ'কাছ কৰোঁ, কাৰণ এইটো ইয়াৰ এণ্ডিঙত মই কম্পিটিশ্যন খেলাৰ প্লেনিং কৰি আছোঁ। যদি চব ভালে কুশলে যায় দেন মই এবাৰ কম্পিটিশ্যন খেলিম। আৰু আজি মোৰ স্কুলৰ ক্লাছমেট কেইটাৰ লগত একেলগে ৱৰ্কআউট কৰিলোঁ, ভাল লাগিলে বহুত দিনৰ মূৰত একেলগত ৱৰ্কআউট কৰি। আৰু অলপকৈ আপোনালোকক ক্লিপ কেইটা দেখাইছোঁ, নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব। আৰু গোটেইগাল এক্সাৰচাইজ 2টা ছেটকৈ মাৰিছোঁ আৰু আজি ৱৰ্কআউটটো মেইন কোৱাড ফ'কাছ আছিলে। চ' কোৱাডছৰ কাৰণে বেছি এক্সাৰচাইজ কৰিলোঁ, হেমষ্ট্ৰিঙৰ কাৰণে অকল হেমষ্ট্ৰিং কাৰ্ল কৰিলোঁ আৰু কাফ ৰেজেছ এটা মাৰি আজি ৱৰ্কআউটটো খতম কৰি দিলোঁ। তো যদি এতিয়ালৈকে মোৰ লেকচাৰ শুনি থাকিলে দেন থেংক ইউ ছ' মাছ। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, বাই বাই।